মৰমৰ ছাত্ৰ-ছাত্ৰী আজি 6 নম্বৰৰ 6টো চোৱা মই এই 5টা ভিডিঅ' তোমালোকলৈ আগবঢ়ালো যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়া চাই ল'বা তেতিয়াহে অংকসমূহ বুজি পাবা কাৰণ প্ৰত্যেকটো অংকতে এটা এটা নতুন কৌশল অৱলম্বন কৰা হৈছে আজিলৈ আহা আমি 6 নম্বৰটো আলোচনা কৰোঁ 6 আৰু 6টো 6 নম্বৰত কোৱা হৈছে পূৰণফল উলিওৱা পূৰণফল উলিওৱা চোৱা 2 twice x square plus 5x minus 2 এই তৃতীয় পদ ৰাখি অৰ্থাৎ ত্ৰিপদ ৰাখি 6x square minus 8x minus 1 এই ত্ৰিপদ ৰাখি পূৰণ কৰিব লাগে এটা পূৰণ পদ্ধতিটো কি আছিল চোৱা প্ৰথম পদটো এই গুটি তিনটা পদকে কি কৰিব পূৰণ কৰিব লাগে কেনে কৰিব চোৱা x square trace x square minus 8x minus 1 তাৰপিছত আকৌ এইটো কৰিলো এটো a plus 5x কাক কৰিব লাগিব এই গুটিটো কাক trace x square minus 8x minus 1 হল এতিয়া আকৌ minus 2 ৰে কাক কৰিব লাগিব এই গুটিটো কৰিব লাগিব trace x square মানে ত্ৰিপদ থাকিলে তিনিবাৰ কৰিব লাগে হল বুজিছে এতিয়া চাবা মই এটা লাইন বহাইছো twice x square এইটো কৰিব লাগিব হল প্লাস এইকোন থাকিলে প্লাস আকৌ twice x square কাক কৰিব লাগিব প্ৰথম কৰিলো আকৌ এইটো ইয়াক কৰিব লাগিব to minus থকাৰ বাবে কি হ'ব ব্ৰেকেট দিবা 8x হল প্লাস আকৌ twice x square আকৌ ইয়াক কৰিব লাগিব -1 হল তাৰ মানে এই প্ৰথমটো এইটো আকৌ এইটো হল তিনিবাৰ মাইনাস থাকিলে ব্ৰেকেট দিব লাগে প্লাস দ্বিতীয় হেৰি লৈ যাওঁ খণ্ডলৈ plus 5x trace x square plus 5x পূৰণ minus 8x আছে minus হলে ব্ৰেকেট দিবা plus 5x তাৰপিছত কি হ'ব -1 হল এফালে জাগা নাই যদি এই বস্তুটো তলত লিখি দিছো হল প্ৰথম এইটো পালো এইটো মাইনাস থকাৰ বাবে ব্ৰেকেট দিবা এই ফুট মানে পূৰণ চিহ্ন আকৌ 5 1 ফুট চিহ্ন মাইনাস থকা ব্ৰেকেট এই থাকি গ'ল এইটো ইয়াত তলত লিখি দিছো দেই -2 পূৰণ trace x square -2 -8x এইটো -2 পূৰণ কি হ'ব -1 হ'ব 2a trace x square আকৌ 2a -8x -2a -1 হ'ব এই দুটাৰ মাজত পূৰণ হৈ আছে এই দুটাৰ মাজত কি কৰিম এটা চোৱা সংখ্যা কেইটা পূৰণ হ'ব 2 3 গুণ প্ৰথম 6 হল তাৰপিছত x পূৰণ হ'ব x একেই পদ গতিকে ওপৰৰ ঘাত কেইটা যোগ হ'ব কিমান হ'ব 2 ^ 4 হল x হলে মানে এই 2 ওপৰৰ ঘাত কেইটা যোগ হয় x ^ 4 হ'ব এতিয়া ইহঁতৰ মাজত আকৌ পূৰণ হৈ আছে নহয় প্লাস মাইনাস 2 সংখ্যা পূৰণ হ'ব 2 8 গুণ 16 x স্কয়ার x কিউব হ'ব এতিয়া ইহঁত আকৌ এই দুটাৰ মাজত হৈ আছে না প্লাসে মাইনাস একৰ লগত যিটো সংখ্যা পূৰণ হয় সেই সংখ্যাই পাম এইটো স্কয়ার হৈ গ'ল এতিয়া ইয়াত হৈ আছে প্লাস ন প্লাস 3 5 গুণ
15 x স্কয়ার গুণ x কিউব হৈ গ'ল হ'ব এটি আছে আমাৰ ইহঁত দুটাৰ মাজত হৈ আছে আকৌ প্লাস মাইনাস মাইনাস 5 8 গুণ 40 x গুণ x স্কয়ার হ'ব প্লাস মাইনাস মাইনাস একেৰে যিটো সংখ্যা পূৰণ কৰি 5 গুণ 5x এই সংখ্যাটোকে পাম হ'ব দেখো মাইনাস প্লাস মাইনাস 2 3 গুণ 6 x স্কয়ার x 9 হয় ডাইরেক্ট x স্কয়ার বহি যাব মাইনাস প্লাস মাইনাস প্লাস এর পূরণ হৈ আছে নহয় 2 8 গুণ 16 x লাগি আছিল x মাইনাস প্লাস 2 গুণ 2 মাইনাস প্লাস যাব 2 গুণ দেখো 6x to the power 4 আছে নেকি আৰু x to the power 4 নাই minus 16x cube x cube আছে নেকি x cube আছে সোয়া এটো প্লাস x cube হল এটা minus 2x square এটো সোয়া minus 40x square হল তাৰপিছত minus 6x square হল আৰু x square আছে নাকি x square তিনটা পাইছো এটা দুটা তিনটা লয়নে গুটি কিটা মাইনাস হ'ব তে কিউবটো লিখিছিল x square লিখিলে এতিয়া তো minus 5x থাকি গল প্লাস x টকা 16x plus 2 হল 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 হিসাব কৰি লবা নহলে ভুল লাগি যাব থাকি যাব পাৰে দেখো x to the power 4 9 হয় গটিকে 6x to the power 4 দেখো ইহঁতৰ মাজত যোগ বা বিয়োগ হ'ব নহয় আৰু কিউব x কিউব s কিউব ৰাখি দুটা মিলিছে গটিকে কি হ'ব প্লাস মাইনাস 16 ৰ পৰা 15 বিয়োগ হলে কি হ'ব এটা থাকি যাব একটো নিলিখিলে হ'ব অৰ্থাৎ 16 টাৰ পৰা 16টা কিউব x কিউবৰ পৰা 15টা x কিউব গলে কি থাকিব এটা x কিউব 16 টু মাইনাস গটিকে তাৰ 16 টু ডাঙৰ তাৰ মাইনাস চিহ্ন বহিব হল দেখো x স্কয়ার তিনটা ৰাখি মিলিছে গটিকে ইহঁতৰ মাজত কি হ'ব যোগ বা বিয়োগ হ'ব গুটেই কিটা বিয়োগৰ গটিকে গুটেই যোগ হ'ব দেখো 2 6 8 8 48 হল x স্কয়ার গুটেই কিটা বিয়োগৰ গুটেই কিটা যোগ হৈ যাব হল বিয়োগৰ কেইটা আছিল তিনটা যোগ হৈ যাব ডাঙৰ 40 তাৰ আগৰ মাইনাস চিহ্ন বহি গ'ল এতিয়া ইহঁতৰ মাজত যোগ বা বিয়োগ হ'ব দেখো x মিলিছে ৰাখি দুটা মাইনাস প্লাস মাইনাস 16 টাৰ পৰা 5টা বিয়োগ হলে কিমান হ'ব 11টা ডাঙৰটো 16 তাৰ আগত প্লাস চিহ্ন বহিব হ'ব প্লাস 2 হল সংখ্যাত নাছিলে যে এটোই আমি উত্তৰটো পালো ইয়াত যদি কিবা কনফিউজ থাকে তেতিয়া কমেন্ট কৰি জনাবা আৰু যদি বুজুৱা যদি ভাল পাইছা তেতিয়াহলে লাইক এটা কৰিবলৈ নাপাহৰিবা যদি চেনেলৰ নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে ইয়াতে এৰো বাই